নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অহা 17 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ আৰু এটা নতুন ক্লাছ লৈছো তো ইয়াতে আমি কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিবলৈ চেষ্টা কৰিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে আপোনালোকে এনে ধৰণৰ কোৱেশ্চনবিলাক সলভ কৰি থব পাৰে আৰু এটা কথা ইয়াতে আপোনালোকক জনাই থওঁ আমি আপোনালোকৰ আৰআৰবি এক্সামৰ কাৰণে কিছুমান পিডিএফ বনাইছো কাৰণ আপোনালোকে যদি অফলাইন বা অনলাইন ষ্টৰত আৰআৰবি কাৰণে আসামিজ মিডিয়ামত কিতাপ কিনিবলৈ যায় তো খুব কম কিতাপ আসামিজ মিডিয়ামত পোৱা যায় বা ভাল কিতাপ নাপায় আসামিজ মিডিয়ামত সো তাৰ কাৰণে আমি আসামিজ মিডিয়ামত ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ কাৰণে কিছুমান ইম্পৰ্টেন্ট পিডিএফ আপোনালোকৰ বাবে বনাইছো আৰু প্ৰাইচটো একবাৰে খুব কম ৰাখিছো কেৱল 99 টকাত আপোনালোকে অল সাবজেক্টৰ পিডিএফ পাই যাব ঠিক আছে আৰু তাৰ পৰা ভালদৰে কিতাপৰ দৰে পঢ়ি থাকিব পাৰিব তো মোবাইলতে হেখিনি আপোনালোকে পাই যাব হোৱাটছআপত তো পিডিএফ খিনি পাবলৈ আপোনালোকৰ স্ক্ৰিনত যেটো নাম্বাৰ দেখিছে এটা আমাৰ হোৱাটছআপ নাম্বাৰ হয় তাতে আমাক হোৱাটছআপত মেছেজ কৰি জনাই দিব যে ৰেলৱে গ্ৰুপ ডি পিডিএফ খিনি লাগে অলৰেডি বহুতে লৈছে তো আপোনালোকে যদি এতিয়া লোৱা নাই এতিয়ালৈকে লোৱা নাই লৈ লব সোনকালে ঠিক আছে তো এতিয়া আমি কোৱেশ্চন খিনি চাও ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চাওক এৰেঞ্জ দা গিভেন ওয়াৰ্ডস ইন এ মিনিংফুল অৰ্ডাৰ অৰ্থপূৰ্ণ ক্ৰমত সজাই তুলিব কৈছে তো কেইটামান শব্দ তলতে দিয়া আছে চাওক প্লান্ট অৰ্থাৎ উদ্ভিদ ফ্লাৱাৰ সোইং সিড জার্মিনেশন অৰ্থাৎ উদ্ভিদ ফুল বীজ হিসা আৰু বীজৰ অংকুৰণ এই শব্দকেইটাক অৰ্থপূৰ্ণ ক্ৰমত সজাব কৈছে এতিয়া আমি যদি শব্দকেইটা ভালদৰে লক্ষ্য কৰো ইয়াতে উদ্ভিদৰ ৰোপণৰ পৰা ধৰি ফুললৈকে এটা মানে এটা ক্ৰম দিয়া হৈছে তো কোনটো প্ৰথমতে আমি বহুৱাম কোনটো সেকেন্ডত বহুৱাম তেনেকৈ আমি চাব লাগিব সো এতিয়া প্ৰথম কথা হল ইয়াতে যদি চাই যে উদ্ভিদ ফুল বীজ হিসা আৰু বীজৰ অংকুৰণ তো প্ৰথমতে বীজ হিসা আহে হয় নহয় কাৰণ বীজ হিসিলেহে তাৰ পিছত বীজৰ অংকুৰণ হ'ব সো প্ৰথমতে বীজ হিসাটো হৈছে 3 নম্বৰ তো একেবাৰে প্ৰথমত 3 আহিব হল বীজ হিসাটো আগত আহিলে তাৰ পিছতে বীজ হিসাৰ পিছত বীজৰ কি হয় অংকুৰণ হয় বীজ ডাঙৰ হয় মানে হেতু বীজৰ পৰা পুলি হয় কি হেতু হৈছে কি বীজৰ অংকুৰণটো 4 নম্বৰত আছে তো 3 এৰ পিছত আহি গল 4 বীজৰ অংকুৰণৰ পিছত সেই বীজটো ডাঙৰ হৈ পিনে এজোপা উদ্ভিদ হয়গে হয় নহয় সেই পুলিটো ডাঙৰ হৈ পিনে কি হয়গে এজোপা ডাঙৰ গছ হয় বা উদ্ভিদ হয়গে সো উদ্ভিদটো 1 নম্বৰত আছে তো ইয়াৰ পিছত 1 নম্বৰত আহিলে আৰু উদ্ভিদৰ পিছত গৈ পিনে সেই উদ্ভিদজোপাত ফুল লাগে তো ফুলটো লাষ্টত আহিলে হল তাৰ পিছতে যদি ফলও থাকিলেন ফলটো আৰু লাষ্টত আহিলেন ফুলৰ পিছতে ফল হয়গে ঠিক আছে তো ক্ৰমটো হল আমাৰ শুদ্ধ ক্ৰমটো হল 3 4 1 2 3 4 1 2 কোনটো অপচন আছে চাওক অপচন সি আছে অপচন সি টো হৈ গল সেই কাৰণে শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণে কিন্তু ক্ৰম উলিয়াব আপোনালোকৰ আহে খালি সেই শব্দকেইটাৰ মাজৰ সম্বন্ধটো ভালকে চাব আমি আগৰ ক্লাছতো এনেকুৱা প্ৰশ্ন কৰাইছো এতিয়াও কৰাইছো ভালকে চাই লব নেক্সট কোৱেশ্চনটো এতিয়া চাওক এৰেঞ্জ দা গিভেন ওয়ার্ড ইন এ ডিকশনারি অৰ্ডাৰ এবাৰ আকৌ ডিকশনারি অৰ্ডাৰত সজাব কৈছে তলত দিয়া শব্দকেইটা অভিধানৰ ক্ৰমত সজাই লওক শব্দকেইটা দিয়া আছে আমাক এফ এ সি টি ফেক্ট ফেব্ৰিক ফেন আৰু ফলস কোনটো আগত আহিব কোনটো হেকত আহিব কোনটো সেকেন্ডত আহিব এনেকৈ আমাক এগিটাৰ পৰা সজাব দিছে তো আমি শব্দকেইটা যদি ভালকে চাও এফ এ সি টি আছে তাৰ পিছতে এফ এ বি আৰ আই সি ফেব্ৰিক আছে তাৰপা আছে ফেন তাৰ পিছতে আছে ফলস হল এতিয়া এই শব্দকেইটাৰ ভিতৰ প্ৰথম গুটেই গিটাতে চাওক এফ এ আছে হয় না নহয় গুটেই গিটাতে চাওক এফ এ আছে তাৰ পিছত এই ফেক্টত চাওক সি আছে ইয়াত চাওক বি আছে ইয়াত চাওক এন আছে আৰু ইয়াত চাওক এল আছে এই গিটাই আমাক ক'ব যে কোনটো প্ৰথমতে আহিব আৰু কোনটো সেকেন্ডত কোনটো লাষ্টত এনেকে এতিয়া চাওক এবিসিডি যদি আমি চাবলৈ যাও বি টো আগত আহিব হয়নে প্ৰথমতে বি টো আহিব সো ফেব্ৰিকটো যিমান নম্বৰত আছে এটো একত আমি লিখিব লাগিব ফেব্ৰিকটো 2 নম্বৰ আছে ন এই 2 টো ফাৰ্ষ্টত ৰাখিম হল তাৰ পিছতে বিৰ পিছত কি আহে এটো গলগে সি আহিব হয় না বিৰ পিছত সি আহিব সো ফেক্টটো কে নম্বৰত আছে একত আছে তো 2 ৰ পিছত 1 আহিলে তাৰ পিছত এল আৰু এন থাকি গল এল আৰু এনৰ ভিতৰত এল টো আগত আহে তো এটো এল থকাটো হৈছে লাষ্টত আছে ফলস 4 আহিলে তাৰ পিছত লাষ্টত 3 আহিলে 2 1 4 3 এটো হৈ গলগে আমাৰ শুদ্ধ ক্ৰম 2 1 4 3 অপচন কোনটোত আছে চাওক অপচন এ টোত আছে অপচন এ টো হৈ গলগে শুদ্ধ উত্তৰ বুজি পাইছে চাগে সকলে একদমে সহজ হয় প্ৰশ্নবিলাক খালি ভালদৰে আপোনালোকে এবাৰ শিকি গলে হৈ যাব এটা নেক্সট কোৱেশ্চনটো আগবঢ়ো কি কৈছে চাওক which number will come in place of question mark in the following series
তলৰ শৃংখলাত প্ৰশ্ন চিহ্নৰ ঠাইত কি কোনটো নম্বৰ আহিব সো শৃংখলাটো এবাৰ চাওক এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন হয় কি দিছে 9 তাৰ পিছত 12 তাৰপা 11 14 13 তাৰ পিছতে কোৱেশ্চন মাৰ্ক তাৰ পিছত আছে 15 এতিয়া এই সিৰিজটো যদি ভালদৰে লক্ষ্য কৰে 9 ৰ পৰা 12 তো যদি চাও +3 হৈছে 12 ৰ পৰা 11 -1 হৈছে 11 ৰ পৰা 14 আকৌ +3 হৈছে 14 ৰ পৰা 13 -1 হৈছে এতিয়া কি হ'ব আমি সিৰিজটো দেখি গম পাইছোৱে +3 -1 আকৌ +3 আকৌ -1 এতিয়া আকৌ +3 হ'ব তো 13 ৰ লগত 3 যোগ কৰিলে 14 15 16 হ'ব তো আমাৰ প্ৰশ্নবোধক চিহ্নৰ ঠাইত 16 আহি গ'ল আকৌ ইয়াৰ পৰা -1 কৰিলে 15 আহেগে তো আমি গম পালো এতিয়া কোৱেশ্চন মাৰ্কৰ ঠাইত 16 আহিব 16 অপচন সি আছে অপচন সি টো হৈ গ'ল শুদ্ধ উত্তৰ বুজি পালে চাগে সকলে ইমান টান বস্তু নহয় আপোনালোকে হেকাৰণে সিৰিজৰ যিমান বিলাক কোৱেশ্চন আমি কৰাইছো আগৰ ক্লাছ বিলাকতো কৰাইছো ন ৰিজনিংৰ তো যিমান বিলাক সিৰিজৰ কোৱেশ্চন কৰাইছো গোটেই বিলাক ভালকে এবাৰ ৰিভাইজ কৰি যাব কাৰণ এক্সামৰ বেছি দিন নাই ন 17 নৱেম্বৰৰ পৰা এক্সাম আছে আপোনালোকৰ সো হেকাৰণে ভালকে গোটেই বিলাক ৰিভাইজ কৰি যাব সো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চন তুলে তো নেক্সট কোৱেশ্চনটোত কি দিছে চাওক which number will come in place of question mark in the following series ইয়াতো এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন দিছে তো শৃংখলাটোত কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব তো সিৰিজটো যদি আমি ভালদৰে লক্ষ্য কৰো সিৰিজটো যদি আমি ভালদৰে চাও কি দি আছে 2 4 তাৰপা 12 তাৰপা 48 তাৰপা 240 তাৰ পিছতে কোৱেশ্চন মাৰ্ক আছে 2 4 12 48 তাৰ পিছত 240 তাৰ পিছতে কোৱেশ্চন মাৰ্ক এতিয়া আপোনালোকে যদি সিৰিজটো ভালদৰে চাই ইয়াতে দেখিব নাম্বাৰটো কেনেকৈ গৈছে অলপ বাঢ়ি বাঢ়ি গৈ আছে হয়নে 2 4 12 তাৰ পিছতে 48 তাৰ পিছতে 240 তাৰ পিছত কোৱেশ্চন মাৰ্ক তো লাষ্টত গৈ দেখিছো যে 240 টো এটা বহুত ডাঙৰ নাম্বাৰ ওলাইছে তো ইয়াতে যোগ কৰিবলৈ চেষ্টা নকৰিব কাৰণ যেতিয়া এনেকৈ দেখিব যে সিৰিজটো বহুত বেছিকৈ বাঢ়ি গৈছে তেতিয়া তাতে পূৰণ কৰিবলৈ চেষ্টা কৰিব পূৰণত আগবাঢ়িবলৈ চেষ্টা কৰিব ঠিক আছে তো এটো যদি আমি পূৰণত আগবাঢ়ো তেতিয়া 2 লগত 2 পূৰণ কৰিলে 4 পাওঁ হল 4 লগত কি পূৰণ কৰিলে 12 পাওঁ 4 লগত যদি চাও 3 পূৰণ কৰিলে 12 হয় 12 লগত চাওকচোন 12 লগত যদি আমি 4 পূৰণ কৰি দিও তেতিয়া 48 পাওঁ হলনে সিৰিজটো ভালদৰে লক্ষ্য কৰক প্ৰথমতে 2 পূৰণ হল তাৰ পিছৰটো 3 পূৰণ হল তাৰ পিছৰটো 4 পূৰণ হল তাৰ পিছৰটো চাওচোন 5 পূৰণ হৈ পিনে 240 হৈছে নেকি 48 ৰ লগত যদি 5 পূৰণ কৰো 8 5 40 শূন্য কৰিলে 4 5 4 গুণ 20 আছে 24 হয় 5 পূৰণ কৰিছে বুজি পালে নে 5 পূৰণ কৰিছে এতিয়া আমি গম পালো যে তাৰ নেক্সটত 6 পূৰণ হ'ব মানে 240 ৰ লগত 6 পূৰণ কৰি পিনে আমি আনসাৰটো উলিয়াম তো 240 ৰ লগত যদি 6 পূৰণ কৰো 6 0 0 6 4 গুণ 24 ৰ 4 কৰিলে 2 6 2 গুণ 12 13 14 আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত আহিব 1440 হলনে এটোৱে হ'ব আমাৰ আনসাৰ অপচন বি আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ হেকাৰণে কৈছো যে সিৰিজৰ কোৱেশ্চন বহুত ধৰণৰ থাকে আপোনালোকৰ এটা কোৱেশ্চনৰ লগত এটা কোৱেশ্চনো নিমিলে হেকাৰণে প্ৰতিটো কোৱেশ্চন যিমান বিলাক আমি কৰাইছো গোটেই ভিডিও বিলাক ৰিভাইজ কৰি লব আৰু আমাৰ নোটছ বিলাকত হেবিলাক অলৰেডি দিয়া হৈছে সব তো তাৰ পৰা ভালদৰে চাই থাকিব পাৰিব নেক্সট কোৱেশ্চনত কি দিছে এটো এটা শৃংখলাৰ কোৱেশ্চন হয় এই শৃংখলটো চাওক ভালকে সিৰিজটো কি দিছে 2 তাৰ পিছত 5 9 19 তাৰপা 37 তাৰপিছত কোৱেশ্চন মাৰ্ক আছে এতিয়া ইয়াতো বেছি ডাঙৰ সংখ্যা নাই সো আমি প্লাসত যাব পাৰো এটো যদি চাও +3 হৈছে এটো যদি চাও +4 হৈছে ইয়াতে যদি আমি চাও 19 9 পৰা 19 +10 হৈছে তাৰ পিছতে সো এই সিৰিজটো ভালদৰে চাওকচোন 3 4 10 এটো মিলা নাই হয়নে তো এটো কোনো ধৰণৰ সিৰিজ বনা নাই বা এটো কোনো মেথডতে পৰা নাই তো আমি বেলেগ এটা মেথড চাও 2 লগত যদি 2 পূৰণ কৰো তেতিয়া হয়গে 4 তাৰ লগত যদি 1 যোগ কৰি দিও 5 হয়গে হয়নে 2 পূৰণ কৰি 1 যোগ কৰিছো তেতিয়া 5 হলগে তাৰ পিছত 5 ৰ লগত যদি 2 পূৰণ কৰো 10 হয় আৰু তাৰ পৰা যদি 1 মাইনাস কৰো তেতিয়া আমি 9 পাওঁ মানে কি কৰিছো প্ৰথমটোৰ লগত 2 পূৰণ কৰি 1 যোগ কৰিলো তাৰ পিছতো 2 পূৰণ কৰি 1 বিয়োগ কৰিলো হল তাৰ পিছত আকৌ চাওচোন 9 2 গুণ 18 আৰু তাৰ লগত 1 যোগ কৰিলে 19 হয় মানে তাৰ পিছতো 2 পূৰণ কৰি 1 যোগ কৰিলো তাৰ পিছতো 19 ৰ লগত যদি 2 পূৰণ কৰো এটো হয়গে 38 আৰু 38 ৰ পৰা 1 মাইনাস কৰিলে 37 ওলাই মানে সিৰিজটো ভালকে চাওক এবাৰ পূৰণ 2 যোগ 1 তাৰ পিছত পূৰণ 2 বিয়োগ 1 আকৌ পূৰণ 2 যোগ 1 আকৌ পূৰণ 2 বিয়োগ 1 এটা কি হ'ব আকৌ পূৰণ 2 যোগ 1 আহিব তো 37 ৰ লগত 2 পূৰণ কৰি 1 যোগ কৰি দিয়ক 37 ৰ লগত যদি 2 পূৰণ কৰো 2 7 গুণ 14 4 কৰিলে 1 2 3 6 7 74 আৰু তাৰ লগত 1 যোগ কৰিলে 75
তো আমাৰ কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব 75 অপচন বি টো হ'ব কাৰেক্ট এনসাৰ অপচন বি টো হৈ গল কাৰেক্ট এনসাৰ বুজি পাইছে নেক্সট কোৱেশ্চন টো চাও নেক্সট কোৱেশ্চন টো কি দিছে if cat is equal 3120 boy is equal 21525 then mat will be equal to যদি cat সমান 3120 হয় boy সমান 215225 হয় তেন্তে মেটৰ মান কি হ'ব তো এই কোড চিহ্নটোত মেটটো আমি কেনেকৈ লিখিম এতিয়া ভালকে চাও আমি cat টো যদি ভালকে লক্ষ্য কৰো CAT আছে তো এলফাবেটিক্যাল অৰ্ডাৰত সজাব লাগিব এটো কোডিং ৰিকৰ্ডিং কোৱেশ্চন হয় তো এলফাবেটিক্যাল অৰ্ডাৰত যদি সজাও C এলফাবেট টো মানে নাম্বাৰটো হৈছে 3 A হৈছে 1 আৰু T হৈছে 20 আৰু আমাক গিভট হৈছে কি কেটৰ জায়গাত আমাক 3120 দি থৈছে মানে ইয়াৰ নাম্বাৰ কিটা এজ ইট ইজ বহুৱাই দিছে বুজি পালে না C3 A1 T20 এনেকে বহুৱাই দিলে তাৰ পিছত বয় টো চাও BOY B টো হে 2 নম্বৰত O হে 15 নম্বৰত Y হে 25 নম্বৰত এটো বয় টো যেনেকে আছে তেনেকে এজ ইট ইজ বহুৱাই দিছে হয়নে 21525 এ দি থৈছে ঠিক একাটা মেথড আমি লগাই দিম M A T হয়নে M টো হে কি নম্বৰত M টো হে 13 নম্বৰত A টো হে 1 নম্বৰত আৰু T টো হে 20 নম্বৰত তো আমাৰ যেটো আনসাৰ ওলাবগে এটো ওলাবগে 13120 বলনে 13120 কোনটো অপচন আছে অপচন সি আছে অপচন সি টো হ'ব ইয়াতে কারেক্ট আনসাৰ হল বুজি পালে তে নেক্সট কোৱেশ্চন টো চাওক AZBF to যদি CYD হতে সমান হয় বা আমি যদি লিখিব পাৰো যে AZBF হক CYDE হিচাপে লিখিছে তেতিয়া EXFM টো কেনেকৈ লিখা হ'ব এই অপচন কেইটাৰ ভিতৰত কোনটো হ'ব এতিয়া AZBF ইয়াৰ পৰা কেনেকৈ CYDE বনাইছে হেতু আমি প্ৰথমতে চাব লাগিব তো এৰ পৰা যদি আমি C চাও BC মানে +2 হৈছে মাজত অকল এটা আহিছে ন Z ৰ পৰা যদি y চাও -1 হৈছে b ৰ পৰা যদি d চাও +2 হৈছে e ৰ পৰা যদি f চাও -1 হৈছে তো আমাৰ সিৰিজটো কেনেকৈ গৈছে +2 -1 আকৌ +2 -1 তো একেটাই আমি e x f m ত লগাই দিম তো e ৰ লগত প্ৰথমতে আমাৰ +2 আহিব তো e f g হল তাপা -1 কৰি দিম ইয়াৰ লগত যদি -1 কৰো তেতিয়া x ৰ পৰা x ৰ আগৰটো কি হয় w হয় তাৰ পিছত আকৌ +2 কৰিলো ইয়াৰ লগত f ৰ লগত f g h h হ'ব আকৌ ইয়াৰ লগত -1 যদি আমি কৰি দিও m ৰ পৰা -1 যদি কৰি দিও m ৰ আগৰটো কি l হয়নে lm তো এটোই হ'ব আমাৰ আনসাৰ gwhl gwhl আছে নে অপচন বি আছে তো অপচন বি টো হৈ গল কারেক্ট আনসাৰ তো এনেকে ধৰণে আপোনালোকে ৰিজনিংৰ কিছুমান কোৱেশ্চন কৰিব পাৰিব ঠিক আছে তো যদি কোৱেশ্চন কেটা ভাল লাগিলে ভিডিওটো লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু পিডিএফ খিনিও পাৰিলে সোনকালে লৈ লব কাৰণ আপোনালোকৰ এই পিডিএফ খিনিৰ পৰা বহুত হেল্প হ'ব লগতে আপোনালোকৰ এটা পিডিএফ ললে আমাৰো বহুত হেল্প হয় আৰু মোটিভেশন আহে আৰু নেক্সট ভিডিও বিলাক বনাবলৈ ভাল লাগে তো পিডিএফ খিনি সোনকালে লৈ লব এটো নম্বৰত আমাক WhatsApp ত মেছেজ কৰি নম্বৰটো হৈছে 8133840965 এটো নম্বৰত WhatsApp ত মেছেজ কৰিব আৰু জনাই দিব যে ৰেলৱে গ্ৰুপ ডি পিডিএফ খিনি লাগে আৰু মেইন কথাটো হৈছে যে কেৱল 99 টকাত আমি আপোনালোক গোটেইখিনি সাবজেক্টৰ পিডিএফ আসামিজ মিডিয়ামত দি দিছো যদিও আপোনালোকে একো কিতাপো লোৱা নাই বা ভাল কিতাপ আপোনালোকে কোৱেশ্চন নাপায় তো কিতাপ নললেও সেই পিডিএফ খিনিৰ পৰা এজ ইট ইজ কিতাপৰ দৰে মোবাইলতে পঢ়ি থাকিব পাৰিব যতে আপোনালোকে ইচ্ছা তাতে পঢ়ি থাকিব পাৰিব ঠিক আছে তো সোনকালে লৈ লব ধন্যবাদ